নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকলে এটা ডাঙৰ খবৰ লৈ আহিছোঁ যে গুৱাহাটীৰ পৰা উজনিমুৱা যিসমূহ বাছ প্ৰতিখন বাছৰ টিকটৰ আচলতে দাম বৃদ্ধি হৈছে। পূৰ্বৰ যদি 600 টকাত আপুনি লখিমপুৰলৈ যাত্ৰা কৰিছিল, বৰ্তমান সেই 600 টকাৰ পৰিৱৰ্তে আপুনি বাছৰ কৰ্মচাৰীসকলক দিব লাগিব 750 টকা 800 টকা পৰ্যন্ত সমান্তৰালকৈ গুৱাহাটীৰ পৰা প্ৰতিটো যি উজনিমুৱা ঠাই প্ৰতিখন উজনিমুৱা ঠাইলৈ আচলতে 100ৰ পৰা 150 200 টকা পৰ্যন্ত বাছৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ খানাপাৰা বাছ ষ্টপেজৰ পৰা আমাৰ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰি আছিলে। পূৰ্বৰ যি তুলনা, সেই পূৰ্বৰ তুলনাত আজিৰ দিনটোতে বাছৰ সংখ্যা যথেষ্ট কম। বৰ্তমান 9 বাজিছে, 9 বজাৰ আচলতে এই মই দেখুৱাইছোঁ যে 3খন মাত্ৰ ইয়াত বাছ তেওঁলোকে ৰৈ আছে। আৰু যিসমূহ উজনিমুৱা বাছ আছে, সেই উজনিমুৱা বাছৰ প্ৰতিখন বাছতে আচলতে দাম বৃদ্ধি, প্ৰতিখন বাছৰ আচলতে যিসকল যাত্ৰী অহা যোৱা কৰে প্ৰতিগৰাকী যাত্ৰীয়েই সেই পূৰ্বৰ ভাড়াতকৈ আচলতে 50ৰ পৰা 100 150 200 টকা পৰ্যন্ত বেছিকৈ দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। তাৰ কাৰণসমূহ ইতিমধ্যে কৈছে যে যি তেলৰ নাটনি, যি পেট্ৰল ডিজেলৰ অত্যাধিক দাম বৃদ্ধি, প্ৰতিখন আচলতে বাছৰ সেইকাৰণে দাম বৃদ্ধি হোৱা বুলি ইতিমধ্যে বহুতেই ক'ব খোজে। মই এখন বাছৰ ভিতৰলৈ সোমাই যাম, বাছৰ চালকৰ সৈতে কথা পাতিম, চালকৰ লগতে যাত্ৰীসকলে আছে, যাত্ৰীসকলৰ সৈতে কথা পাতিম, কিমান টকাৰ বৃদ্ধি হৈছে, কেনেকুৱা ধৰণৰ দাম বৃদ্ধি, সেইখিনি আমি কথা পাতিম। চালকগৰাকী আছে, আমি চালকগৰাকীৰ সৈতে কথা পাতিম, তেওঁৰ পৰা মন্তব্য ল'ম। দাদা, ক'লৈকে যাব এখন বাছ? আমি তেজু যাম, অৰুণাচল তেজু। গুৱাহাটীৰ পৰা এতিয়া দাম বৃদ্ধি বুলি এটা উত্থাপন হৈছে যে প্ৰশ্ন, যথেষ্ট দাম বৃদ্ধি হৈছে ভাড়াৰ, গতিকে কেনেকুৱা ধৰণৰ দাম বৃদ্ধি এবাৰ? এতিয়ালৈকেতো ভাড়া বৃদ্ধি হৈছে, কিন্তু দিয়া নাই পেচেঞ্জাৰবিলাকে। কিবা হ'ব এতিয়া আলোচনা হৈ আছে। কিবা নটিচ বা জাননী কিবা ওলাইছে নেকি? STC পৰা দিছে, আণ্ডাৰ STC পৰা নটিচ, কিন্তু এতিয়ালৈকে আমি গাড়ীত পপুলাৰ কৰা নাই। কিমান টকাকৈ দাদা বৃদ্ধি হৈছে? আগতে তেজুলৈকে কিমান টকা গুৱাহাটীৰ পৰা? আগতে আছিলে আপোনাৰ অনলাইনত 1100 টকা, এতিয়া কিমান টকা হ'ব? এতিয়া 1200 হ'ব নেকি, শ্লিপাৰ 1300 হ'ব। 100-150 টকাকৈ বৃদ্ধি হৈছে। এতিয়া কিমান যাত্ৰী আপুনি তেজুলৈকে ওলাইছে, কিমান যাত্ৰী লৈ? আজিতো ফুল পেচেঞ্জাৰে আছে আমাৰ। আগতকৈ আজিৰ দিনটোত বাছৰ সংখ্যাও কম, যাত্ৰীৰ সংখ্যাও কম। বাছ মাত্ৰ 3খন দেখিছোঁ এতিয়ালৈকে। আছে বাছ আছে, আপোনাৰ আহিব, এতিয়া টাইম হৈছেহে ফাৰ্ষ্ট টাইমবিলাকে। আৰু ইয়াত বেছি টাইম আজিকালি নৰখেতো, 10-15 মিনিট ৰখি পিক আপ উঠাই গুচি যায়। বাছৰ সংখ্যা বাঢ়িছেহে আজিকালি। কিহৰ কাৰণে দাদা? তেলৰটো দাম বৃদ্ধি হৈছেই, সেইকাৰণে যি হেৰিয়ৰ দাম বৃদ্ধি হৈছে। তেলৰ দাম বৃদ্ধি হৈছে, এতিয়া অসুবিধা হৈছে, প্ৰব্লেম হৈছে আমাৰ। এতিয়া প্ৰায় 3000-3500 তেল বেছি খাইছে গাড়ীত, মালিকৰ নোপোচায়, আমাৰো নোপোচায়। আপোনাৰ আপ ডাউন 3000-4000 টকা বেছি তেল লাগি যায়। মালিকলে EMI আছে, গাড়ীৰ টায়াৰ খৰচা আছে, মটৰ বাছৰ দোকানৰ বস্তু বাছিলে, চব বস্তু দাম বাঢ়িছে, কিন্তু গাড়ী ভাড়াটো আপোনাৰ একেই হৈছে। সেইকাৰণে অলপ প্ৰব্লেম। পিছত অলপমান সুবিধা হ'ব লাগে, অকণমান সুবিধা হ'ব লাগে বহুত। যাত্ৰীসকলৰ অসুবিধা হয়, যাত্ৰীসকলৰ অসুবিধা হয়। এতিয়া যাত্ৰী দিবলৈও নিবিচাৰে, আপোনাৰ যদি 500 কিলোমিটাৰ আপোনাৰ 1000 টকা ভাড়া দিবলৈ অসুবিধা হয় যাত্ৰীসকলো। কিন্তু উপায় নাই নহয়, কি কৰিব এতিয়া? আপোনাৰ চব পাৰ্টছৰ বাঢ়িছে, ডিজেলো বাঢ়িছে, পাৰ্টছৰ দাম বাঢ়িছে, টায়াৰৰ দাম বাঢ়িছে। এতিয়া মালিকবিলাকে গাড়ী বিজনেছ কৰি লছত পৰি আছে, কি কৰিব? EMI আছে, ষ্টাফ চলাব লাগিব। এতিয়া এখন বাছৰ পৰা আপোনাৰ 4-5জন ঘৰ সংসাৰ চলি থাকে, আমাৰো প্ৰব্লেম হৈ যায় ধৰক। সেইকাৰণে এতিয়া ভাড়াটো বাঢ়ি, এতিয়া তেলৰ দাম আপুনি দিছে 7-8 টকা বাঢ়ি গ'ল একেবাৰে পাৰ লিটাৰত, এসপ্তাহৰ ভিতৰতে। অসুবিধা হৈছে, এইকেইদিন বাছ চলাই আমি মালিকক পইচা দিবই পৰা নাই, আৰু 3000-4000 টকা তেল বেছি খাই আছোঁ, কৰিব কি? যাত্ৰীসকলৰ লগত অলপমান কথা পাতিবলৈ চেষ্টা কৰোঁ। আলোচনা কৰি আছে মালিক পক্ষই, এতিয়া আলোচনা কৰাৰ পিছত কি কয়। আপোনাৰ এনেইতো আপোনাৰ ভাড়া বৃদ্ধি লিষ্ট আজি পাইছোঁ STCত। কেতিয়াৰ পৰা আপোনালোকে ভাড়া কেতিয়াৰ পৰা বঢ়াব? এইটো মালিকসকলে আলোচনা কৰি জনাব আমাক, তেতিয়াহে গম পাম। নিশ্চয়কৈ আচলতে দাম বৃদ্ধিৰ কথা ইতিমধ্যে যিহেতু প্ৰসংগ উত্থাপন হৈছে, আৰু সমান্তৰালকৈ যাত্ৰীসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যাত্ৰীসকলো আছে, তেওঁলোকৰ সৈতেও মন্তব্য শুনো। দাদা, ক'লৈকে যাব? ক'লৈকে যাব? মই তিনিচুকীয়া। হয়, বাছৰ দাম বৃদ্ধি, ভাড়াৰ দাম বৃদ্ধি বুলি শুনিছে নিশ্চয়কৈ। কেনেকুৱা এতিয়া তিনিচুকীয়ালৈকে আগৰ ভাড়া কিমান আছিল? আগৰ ভাড়াতকৈ এতিয়া অলপ বেছি হ'ল আৰু বৃদ্ধিটো। কিমান টকা দি যায় গুৱাহাটীৰ পৰা তিনিচুকীয়া? আগতে আমি ধৰি লওক যিমানটো ভাড়া সিমানটোতে যাওঁ আৰু 800। এতিয়া 1000 টকামান হৈছে। এতিয়া হয়, বাঢ়িছে অলপ। তেলৰ দাম বৃদ্ধিৰ কাৰণে দাম বাঢ়িছে। বৃদ্ধিৰ কাৰণে ইমান বঢ়া নাই বাৰু, এতিয়া অলপমান 100-150 টকা বাঢ়িছে। হয়, অসুবিধা হয়, 100-150 টকাও বাঢ়িলেও আচলতে অলপ হয়। এইটো আমাৰ কাৰণে অলপ দিগদাৰ হয় আৰু আমি মানে হেৰি মানুহটো মিডিয়াম মানুহ। গুৱাহাটীলৈ চিকিৎসাৰ কাৰণে আহে, আকৌ যাওঁতেও যদি বাছত ইমান টকা দি যাবলগীয়া হয়, সেইটো অলপ, সেইটো চাব লাগে আৰু।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।